কি চলিছে ওদালগুৰি জিলা লোক নিৰ্মাণ বিভাগৰ অন্তৰ্ভাগত ওদালগুৰি জিলাৰ টংলা নগৰৰ নবীনপল্লীৰ লোক নিৰ্মাণ বিভাগৰ দ্বাৰা নিৰ্মীয়মান পকী নলা নৰ্দমাৰ বিসংগতিৰ অভিযোগ কামটো তাৰমানে কি যেনেকৈ হ'ব লাগিছিল সেনেকৈ হোৱা নাই ৰাজ্যৰ টকাৰে ৰাজ্যৰ উন্নয়নৰ আঁচনি ৰূপায়ণ কৰাৰ নামত দুৰ্নীতিৰে একাংশ ঠিকাদাৰ আৰু বিভাগীয় অভিযন্তাই মিলি আঁচনিৰ ধন ঘটাৰ কৌশল ৰচনা কৰাৰ অভিযোগ ৰাইজৰ টংলাৰ নবীনপল্লীৰ নিৰ্মীয়মান পকী নলা নৰ্দমাৰ বিভাগীয় আঁচনিৰ এষ্টিমেট জানিব বিচাৰিলে ডাঙৰ খাই উঠা বিভাগীয় অভিযন্তা টংলাৰ স্থানীয় দল সংগঠন আৰু সাংবাদিকে আঁচনি ৰূপায়ণৰ দায়িত্বত থকা সংশ্লিষ্ট বিভাগীয় অভিযন্তা বৈশ্যৰ পৰা পকী নলা নৰ্দমাৰ বিসংগতিৰ অভিযোগ কৰি আঁচনিৰ এষ্টিমেট খুজিলে দল সংগঠনসমূহে ৰাজনীতি কৰিব বিচাৰে আৰু সাংবাদিকে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে ধান্দা কৰা বুলি দাবী বিভাগীয় অভিযন্তা বৈশ্যৰ নাই শুনক এইটো ড্ৰেইনটো 50 বছৰৰ মূৰত হৈছে আৰু 100 বছৰৰ মূৰত হ'ব নাই গেৰেণ্টি নাই গতিকে এজ এ ৰাইজ হিচাপে আমিয়ে ভুগিব লাগিব আমিয়ে থাকিব লাগিব গতিকে ড্ৰেইনটো কেনেকৈ হ'ব বা ইষ্টিমেট কি এইটো আমি জানিব পাৰোঁ নহয়নে নাই এইটোতো সুধিবই পাৰে মানুহে আপোনাক কাৰণ যিহেতু মানে আমি ইয়াতে আছো বা আমি ইয়াতে থাকিম গতিকে কাম এটা হৈ আছে নাই নাই হয় নেকি আপুনি বা ক'ত গ'লে বা ক'ত বা চাহ খালে গম নাপাওঁ মোৰ ঘৰটো একদম কেনেল য'ত কাম হৈ আছে তাৰ লগতে মইতো আছোৱে মই দিনটো আছো নবীনপল্লী 1 নম্বৰ ৱাৰ্ডৰ যোনখন ড্ৰেইন সেইখন ড্ৰেইনৰ কথা কৈছোঁ যোনখন ড্ৰেইনটো আপোনাৰ একদম তিনালি হৈ ওলাই গৈছে যোনখন একদম সুভাষপল্লী হৈ সেইখন ড্ৰেইনৰ কথা কৈছোঁ এইখন ড্ৰেইনৰ কথা কৈছেনে আপুনি হয় 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 অঁ ঠিক আছে আপুনি বাৰু একবাৰ আহিবচোন আপুনি একবাৰ আহিব ইষ্টিমেটটো লৈ আহিব আমি কথা পাতিম ধুনীয়াকৈ অলপ চাম আমি ৰাইজে চাব বিচাৰিছোঁ আৰু ঠিক আছে ওকে 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 আপুনি আহিব ঠিক আছে আপুনি আহিব আমি চাই ল'ম অলপ ৰাইজে চাব বিচাৰিছে আৰু হয় কওক আচ্ছা আচ্ছা নাই তেখেতক আমি চোৱা নাই কিন্তু আজিলৈকে চোৱা নাই মানে কাম চলি আছে কিন্তু তেখেতক আমি আজিলৈকে চোৱা নাই একচুৱেলি আমিতো জানিবৰ কাৰণে বিচাৰিছোঁ যে কোন একচুৱেলি ঠিকাদাৰ কোন বা কাৰ আণ্ডাৰত কামখিনি হৈ আছে আমি অলপ কথা পাতিব পাৰিলে ভাল হ'ল হয় আমি কিন্তু এওঁলোকৰ কাম কৰা লেবাৰবিলাকে একচুৱেলি তেওঁলোকে হয় 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 কিছুমান মানে এনেকুৱা হৈছে পলিটিকেলি মটিভেটেড কিছুমান হৈ আছে এতিয়া ক'বলৈ আপোনাক ফোনত ক'বলৈ কিছুমান কথা দিগদাৰ আৰু কিছুমান মানে এনেকুৱা আছে সাংবাদিক কেইজন মানুহ কিবা লাগি আছে নিজৰ স্বাৰ্থৰ কাৰণে দেই কিন্তু আচ্ছা আচ্ছা সেইটো কাৰণে আমাৰ বেয়া লাগে বাকী এনে কথা ঠিকে নাই বাকী চব ঠিকে আছে আচ্ছা আচ্ছা চব কথা বুজাই দিব পাৰি আছো ৰাইজৰ মানুহত আমি আছো কিন্তু এইবিলাক কথাত আমি নাই কিন্তু আচ্ছা 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 সেইটো কথা মই মানে আপোনাক ক'ব বিচাৰিছো নাই কামটো তাৰমানে কি যেনেকৈ হ'ব লাগিছিল সেনেকৈ হোৱা নাই তাৰমানে ইমান ডাঙৰ কেনেল এটা হৈ আছে তাতে আপোনাৰ চাক হেৰি নাই এই চলিং নাই মই তাৰমানে যোনে নেকি কি কয় ছাইডটো চোৱাৰ কাৰণে যাক হেৰি হৈছে এনেতো কোনে কাম কৰিছে তেওঁতো অহা নাই তাৰপিছত মই সুধিছোঁ তোমালোকে যে কামটো কৰি আছা তো কামটোৰ কাৰণে চাওঁ তোমালোকৰ এষ্টিমেট কি আছে এষ্টিমেট মতে এষ্টিমেটটো আমি চোৱা ৰাইট আছে কাৰণ আমি যিহেতু ইয়াতে আমি লোকেল মানুহ ড্ৰেইনটো আমাৰে ড্ৰেইন আমাৰ কাৰণে বনাই আছে নহয় নাই আমি জানিব লাগিব কেনেকৈ কামবিলাক হৈ আছে গতিকে তেওঁলোকেতো এষ্টিমেটটো আৰু নেদেখালে আচ্ছা বাৰু মই বোলে কি আছে এষ্টিমেটটো কৈ দিয়া পিছে তাৰপিছত ক'লে যে এষ্টিমেট মতে আমাৰ ইয়াত চলিং নাই বুলি কৈছে মই বোলে ইমান ডাঙৰ কেনেল এটা চলিং নাই আৰু পিছফালে যে কাম হৈ আছে আমাৰ এইখন ড্ৰেইনে তাৰমানে এইখন কেনেল সুভাষপল্লী হৈ গৈছে সেইফালেতো চলিং হৈছে তাৰমানে তো মই কৈছোঁ সেইফালে যদি হৈ আছে সেইফালে কিয় নহ'ব তাৰপিছত মানে মই কৈছোঁ তোমালোকে যি কৰা নকৰা কামটো ভাল হ'ব লাগে মোৰ বেলেগ একো নাই কাৰণ তোমালোকে কামটো কৰিবা কৰি ফালে গুচি যাবা তাৰপিছত থাকিবতো লাগিব আমিয়ে নাই ৰাইজ আমি ভুগিম ইয়াতে কাৰণ 50 বছৰৰ মূৰত এইখন ড্ৰেইন হৈছে আৰু 100 বছৰৰ মূৰত হ'ব নে নাই আমি নাজানো গতিকে মোৰ কথা হ'ল বেলেগ একো নহয় কামখিনি ভাল হ'ব লাগে আৰু এনেকৈ আপোনাৰ বিভাগীয় ইঞ্জিনিয়াৰসকল এটা আহে নাই নাই মই কিন্তু চোৱা নাই আজি আমি চোৱা নাই মই কৈছিলোঁ
ইঞ্জিনিয়াৰ ক'ত কিবা নাই এওঁলোকৰ ফলত মানে এওঁলোকৰতো কোনো তাৰমানে মেইন মানুহ কাম কৰা মানুহ আমি পোৱা নাই একচুৱেলি যে ড্ৰেইনটোতে যে তলত যে ঢালাই কৰিছে এইটো কি ঢালাই কৰিছে মাটিৰ ওপৰত এইটোতো নাজানো আধা ইঞ্চি মানে টোটেলি এনে লেপ দিছে আৰু কামটো কিহৰ লেপ দিছে এইটো মছলাৰ লগত অলপ লেপ দিছে আৰু কি ৰদটো পাৰি দিছে আৰু ৰদটো জাষ্ট ঢাকি দিছে এইখিনিয়ে কাম হৈছে গতিকে এনেকৈ কাম আহিছে যদি ইষ্টিমেটত আহিছে যদি আমাৰ ক'ব লগা একো নাই আমাৰ কথা হ'ল ইষ্টিমেট মতে কাম হ'ব লাগে সেইখিনি আৰু আমি ৰাইজ হয় এইটো মোৰ কথা নহয় ৰাইজৰ কথা ৰাইজে ক'ব আৰু চবে ক'ব আপোনালোকে ইষ্টিমেটটো চাব বিচাৰে হয় নিশ্চয় বিচাৰিব আমাৰ ৰাইজ আমাৰতো এইটো ৰাইটছ আছে ন ইষ্টিমেটটো চোৱাৰতো আমাৰ ৰাইটছ আছে ৰাইজে চাব মই বুলি নহয় ৰাইজে চাব আৰু এই যে ড্ৰেইন খান্দাৰ মাটিবিলাক কি ক'ত নিছে কি হ'ল ইমান বৃহৎ পৰিমাণৰ মাটি ওলাইছে তাৰমানে ড্ৰেইন খান্দাৰ মাটিটো কি হ'ল তাৰমানে সেইটো চাইডৰ যিমান মাটি আছিল সেই মাটিখিনি সিহঁতে লৈ গ'ল ক'ত লৈ গ'ল মই সুধিছিলোঁ যে তোমালোকে মাটিটো কি কৰি আছা তেতিয়া ক'লে কি মাটিটো আমি বেলেগ ক'ৰবাত লগা হৈ আছে এনেকৈ দি আছোঁ এনেকৈ ক'লে ঠিক আছে আমি ইমান নাজানো আমি সাধাৰণ পাব্লিক ন ঠিক আছে বেলেগ ক'ৰবাত লগা হৈ আছে কিজানি সেইকাৰণে লৈছে ঠিক আছে তাৰপিছত মই ক'লোঁ চোৱা এই গেপিং যোনটো থাকি যাব ড্ৰেইনৰ দুইফালে খান্দোতে গেপিং এটা থাকি যায় সেই গেপিংটো কেনেকৈ ফিল আপ কৰিব এওঁলোকে কৈছে এইটো নিজৰ ফালৰ পৰা কৰিব লাগিব বুলি ক'লে মই এইটোতো কথা নহয় ড্ৰেইনটো ৰাজহুৱা আৰু ৰাজহুৱা ড্ৰেইনৰ মাটি উঠিছে মাটিটো এইটোতো ড্ৰেইনৰ দুইফালে যাব ন এইটো তোমালোকে এনেকৈ নিব নোৱাৰা তেতিয়া মই কৈছোঁ নাই মোৰ এৰিয়াৰ মাটিটো মই নিব নিদিওঁ তোমালোকে বেয়া নোপোৱা বেয়া পালেও লাভ নাই কোন আছে ইয়াতে ঠিকাদাৰ মাতা মই কথা পাতিম বুলি কৈছোঁ আপুনি গম পাইছে নেকি অলৰেডি তেওঁলোকে ইয়াৰ পৰা খান্দি নিয়া মাটি বিক্ৰী কৰিছে হয় হয় এইটো মই বুলি নহয় চবে গম পায় নিফালে কি কৰিছে মই নাজানো কিন্তু বহুত লৈ গৈছে সেইফালে এতিয়াও গ'লে মানে তাতে কৰা বুলি শুনিছে নাই এইটো গম নাপাওঁ জাষ্ট ইয়াৰ পৰা লৈ গৈছে ক'ত লৈছে নাজানো কিন্তু এই যিটো কাম হৈছে একদম অৰ্ডিনাৰী কাম হৈছে মাটিৰ ওপৰত আধা ইঞ্চি লেপ দি ফালে মানে পাতলা ৰড বান্ধি ফালে কামটো কৰি আছে আৰু ৰডৰ ওপৰত আধা ইঞ্চি লেপ দি কামটো চলাই যাই আছে কিন্তু এইটো নিয়মৰ কাম ইষ্টিমেট মতে কাম হোৱা নাই আমি ৰাইজৰ ফালৰ পৰা এইটোই আবেদন কৰিছোঁ যে চৰকাৰে যাতে এইটো ফ'ল' কৰে দাদা ইয়াতে মানে কোনো ধৰণৰ চলিং দিয়া হোৱা নাই কেৱল এক পাতলা লেপ দি তেওঁলোকে ড্ৰেইন নিৰ্মাণ কৰিছে কি ক'ব সেইটো এইটো একদম চলিং একো দিয়া নাই খালি লেপ দি ফালে লৈ যাই আছে মানে এতিয়া কি কৰি আছে আমিতো নাজানো এইটো এষ্টিমেট দাদা ইয়াতে PWD ইঞ্জিনিয়াৰবিলাক আহে নে নাহে চাইডত PWDৰ ইঞ্জিনিয়াৰ নাহে ইয়াতে আপোনাক দেখা নাই আজিলৈকে ইষ্টিমেট বিচাৰিছিল নেকি ইয়াতে থকা মানুহ ইষ্টিমেট বিচৰা নাই মানে কোনো ৰাইজে ইয়াতে মানে হেৰি কৰা নাই কিন্তু আমাৰ পূৰ্বৰ ফালে 100 বছৰৰ ভিতৰত এইটো আৰু নহয় বুলি আমি ভাবি আছো হ'লে ভালকে কামটো হ'ব কামৰ মানে মান ভাল হোৱা নাই কামৰ মান ভাল হোৱা নাই কি ক'ব খুজিব যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে যে দুৰ্নীতি মুক্ত অসম হ'ব লাগে বা কামৰ মানবিলাক ভাল হ'ব লাগে মুখ্যমন্ত্ৰীৰ কথা বাৰ্তাবিলাকতো বহুত ভালে কিন্তু যিখিনি দুৰ্নীতিমূলক কাম হ'ব লাগে সেইখিনি চলি আছে কিন্তু দুৰ্নীতি মুক্ত হোৱা নাই দুৰ্নীতিৰ বাবে চলি আছে